ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ক'বলৈ ওলাইছোঁ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সাজ পোছাক, অলংকাৰ আৰু তেওঁলোকৰ উৎসৱ পাৰ্বণ আৰু সেই উৎসৱ পাৰ্বণৰ লগত জড়িত গীত মাত আৰু বাদ্যযন্ত্ৰসমূহৰ বিষয়ে। তোমালোকে কিতাপখন মেলি ল'বা আৰু কিতাপত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সাজপাৰৰ বিষয়ে এখন চাৰ্ট দিয়া আছে। চাৰ্টখনত তোমালোকে চাবা আৰু সেই জাতি জনগোষ্ঠীৰ সাজপাৰসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা। আগৰ দিনত প্ৰতি জাতি জনগোষ্ঠীৰে সাজ পোছাক পৃথক আছিল আৰু বৰ্তমানেও পৃথক, কিন্তু আজিকালি প্ৰায়বিলাক জাতি জনগোষ্ঠীৰ লোকেই একেধৰণৰ সাজ পোছাকেই পৰিধান কৰে, কিয়নো আজিকালি সকলো জনগোষ্ঠী বা জাতি জনগোষ্ঠীৰ লোকেই পুৰুষসকলে লং পেণ্ট চাৰ্ট কুৰ্তাকে আদি কৰি সাজপাৰ পৰিধান কৰে আৰু মহিলাসকলে শাৰী বা মেখেলা চাদৰ বা চেলোৱাৰ কামিজ এনেধৰণৰ সাজ পোছাক ব্যৱহাৰ কৰে। কিন্তু আগৰ দিনত সেই জাতি জনগোষ্ঠীৰ লোকসকলে বেলেগ বেলেগ সাজ পোছাকেই পৰিধান কৰিছিল আৰু যিহেতু প্ৰায়বিলাক সাজ পোছাকেই তেওঁলোকে ঘৰত তাঁতশালত বৈ নিজে চিলাই পিন্ধিছিল, গতিকে তেওঁলোকৰ সাজ পোছাকবোৰ কিছু পৃথক আছিল আৰু খুব উজ্জ্বল আৰু ৰঙীন আছিল। প্ৰকৃতিৰ ৰঙৰ লগত তেওঁলোকৰ সাজ পোছাকৰ মিল আছিল। অসমত বাস কৰা পুৰুষসকলে প্ৰায়বিলাকে ধুতি, চেলেং চাদৰ, কুৰ্তা আদি পিন্ধিছিল বা বৰ্তমানেও পিন্ধে আৰু মহিলাসকলে ৰিহা, মেখেলা চাদৰ আদি পৰিধান কৰিছিল। এই জাতি জনগোষ্ঠীসমূহৰ নিজস্ব সাজ পোছাক যিবোৰ আছে সেইবোৰ তোমালোকে কিতাপত চাই ল'বা। যেনে বড়ো মহিলাসকলে দখনা ফালি পিন্ধিছিল, মিচিংসকলৰ এগেগাছৰ ৰিবি গাচেং গেৰ, তিৱাসকলৰ চচকাই ফাচকাই, ডিমাছাসকলৰ ৰিগু ৰিজামফাই ৰিখাওচা জিচু, কাৰ্বিসকলৰ পিনি পেকক ৱামকক আৰু চেলে। এই যে নামবিলাক তোমালোকে শুনিছা, এই নামবোৰ তোমালোকে মা দেউতাৰ সহায় লৈ ইণ্টাৰনেটত যদি তোমালোকে চোৱা তেতিয়াহ'লে এই সাজ পোছাকবোৰ দেখিবলৈ পাবা। তোমালোকে সেই সাজ পোছাকবোৰ চাবৰ বাবে চেষ্টা কৰিবা। সাজ পোছাকৰ ওপৰত মই তোমালোকক বেছি বহল নকৰোঁ। অসমীয়া সমাজত অলংকাৰ গুৰুত্ব অতীত কালৰ পৰাই আছিল। আগৰ দিনৰ মানুহেও নিজকে শুৱনি দেখিবৰ বাবে বিভিন্ন অলংকাৰ পৰিধান কৰিছিল আৰু বৰ্তমানেও পৰিধান কৰে, কিন্তু বৰ্তমান অলংকাৰৰ লগত আমাৰ পৰম্পৰাগত অলংকাৰবোৰ কিছু পৃথক। আগৰ দিনত মানুহে বিশেষকৈ কেৰু কাণত পিন্ধিছিল, জোনবিৰি ডিঙিত, ঢোলবিৰি ডিঙিত পিন্ধিছিল, গামখাৰু হাতত পিন্ধা এবিধ অলংকাৰ, লোকাপাৰ খোপা ফুল মূৰত মাৰিছিল, কাণফুল কাণত পিন্ধিছিল, গলপতা ডিঙিত পিন্ধিছিল, আঙুঠিটো জানাই ক'ত পিন্ধে তোমালোকে, থুৰীয়া কাণত পিন্ধিছিল, দুগদুগী ডিঙিত পিন্ধিছিল আৰু নাকফুল ক'ত পিন্ধে তোমালোকে নামটো শুনিয়ে গম পাইছা চাগে, নাকত পিন্ধিছিল। এইসমূহ আছিল আমাৰ পৰম্পৰাগত অলংকাৰ। তোমালোকে জানা আমাৰ অসমত বিভিন্ন ধৰণৰ উৎসৱ মানুহে পালন কৰে। বিভিন্ন ধৰ্মৰ লোকে বিভিন্ন ধৰণৰ উৎসৱ উদযাপন কৰে, যদিও আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু। বিহু সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই উদযাপন কৰে আৰু বিহুটো প্ৰধানতঃ কৃষিভিত্তিক। তাৰ বাহিৰেও বিভিন্ন জাতি জনগোষ্ঠীসমূহে নিজৰ নিজৰ পৃথক পৃথক উৎসৱ পাৰ্বণ উদযাপন কৰে। তোমালোকে কিতাপত চাবা, এই উৎসৱবিলাকৰ নাম তোমালোকে দেখা পাবা আৰু এই উৎসৱবিলাকৰ লগত জড়িত কিছু নৃত্য গীতো আমাৰ সমাজত প্ৰচলিত আছে, যেনেকৈ দেউৰী নৃত্য, বিহু নৃত্য, হুঁচৰি, মৌ খেদাৰ গীত, জিকিৰ, লোকগীত, বৰগীত, ঝুমুৰ নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য,
এনে বিভিন্ন ধৰণৰ নৃত্য আছে আৰু এই নৃত্য গীতসমূহৰ লগত সংগত কৰিবৰ বাবে বিভিন্ন বাদ্যযন্ত্ৰ আছে, যেনে ঢোল, পেঁপা, গগনা, টকা, চিফুং, সুতলি, খোল, তাল, দতৰা, বাঁহী, শিঙা, বীণ, টোকাৰী, ডগৰ আদি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে। ইয়াৰ উপৰিও অসমৰ সংস্কৃতিত আৰু দুবিধ নৃত্য আছে, এটা হ'ল পুতলা নাচ আৰু ওজাপালি। পুতলা নাচ মানে পুতলাসমূহ নচুৱাই বিভিন্ন, তোমালোকে আগতে কেতিয়াবা দেখিছা চাগে, পুতলাবিলাকক মানুহৰ দৰে ৰছীৰে নিয়ন্ত্ৰণ কৰি পেলাই কিছু নৃত্য আৰু অভিনয় কৰায়, সেয়াই হৈছে পুতলা নাচ আৰু ওজাপালি। এইবিলাকৰ সহায়ত আগতে ৰামায়ণ, মহাভাৰত আদি কাহিনীবিলাক উপস্থাপন কৰিছিল। নৃত্য গীত বা আ অলংকাৰৰ লগতে অসমীয়া মানুহৰ খোৱা বোৱাবিলাকো অলপ বিশেষ বৈশিষ্ট্য আছে। অসমৰ মাটি ধান খেতিৰ বাবে বৰ উপযোগী। তাৰ উপৰি ইয়াত বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰা হয়, তোমালোকে দেখিছাই। কিন্তু যিহেতু ধান বেছিকৈ কৰে, সেইকাৰণে আমাৰ ধান বা চাউলৰ পৰা উৎপাদিত বিভিন্ন ধৰণৰ খাদ্য আমাৰ মানুহে গ্ৰহণ কৰে। তাৰ ভিতৰত হৈছে চিৰা, মুড়ি, হুৰুম, আখৈ, সান্দহ, কৰাই, কোমল চাউল, তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, ফেনী পিঠাকে আদি কৰি বিভিন্ন ধৰণৰ পিঠা আছে। আৰু তাৰ উপৰিও অসমৰ মানুহে বিভিন্ন ধৰণৰ শাক পাচলি আৰু ফল মূল খাদ্য হিচাপে গ্ৰহণ কৰে। আৰু এই অসমৰ মানুহ যিমানবোৰ জাতি জনগোষ্ঠী আছে, এইবোৰ এদিনতে অসমলৈ অহা নহয়। বিভিন্ন সময়ত অসমৰ বিভিন্ন দিশেৰে অসমলৈ আহি অসমত স্থায়ীভাৱে বসবাস কৰিব লৈছিল। আৰু এই জাতি জনগোষ্ঠীসমূহ প্ৰধানতঃ অষ্ট্ৰিক, তিব্বতধৰ্মী, ককেশীয় আৰু টাই মংগোলীয় গোষ্ঠীৰ। আৰু এই সকলোৰে সাংস্কৃতিক প্ৰভাৱ অসমীয়া সংস্কৃতিত পৰিছে বুলি আমাৰ যি পণ্ডিতসকল আছে তেওঁলোকে কয়। তোমালোকে এই পাঠটোৰ বিষয়ে জানিবলগীয়া কথা ইমানখিনিয়ে আছিল। মই তোমালোকক ইয়াৰ পিছত তোমালোকে এই পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ কৰিবা আৰু মোক দেখাবা। মই তোমালোকক বিহুগীত, বৰগীত, জিকিৰ আৰু লোকগীতত কি কি বাদ্যযন্ত্ৰ বজায় সেয়া লিখি দিম, তোমালোকে চাই পেলাই বহীত টুকি ল'বা।